বেয়া ফুৰ্তি লাগি আছে উৰিয়া খানা এক্সাইটমেন্ট লেভেল ইমান হাই এতিয়া আহি পেলাই দেখো হাজু হলো গছৰ দুটাই গুৰত ঘাৰা মানুহ এফালে মই ভিজাই থলো কি শুই আছে মুখখন কোননে এইখিনি হৈ গল মোৰ গৰম আছে দেই কি হ'ব নহয় অফিসত নগলে মানে এইবোৰ কৰি থাকে এই বুলি ভাবিলো নাই এতিয়া যাও আৰু বলুকা লাগিছে ধুনিয়া हेलो गाइस गुड मॉर्निंग आशा करू আপোনালোক সকলে ভালে আছে আমাৰো তামাম মুটো আৰু তামাম কাৰণ বেয়া ফুৰ্তি লাগি আছে কাৰণ কি মানুহজনৰ আজি অফিস নাই আৰু আমি জিমৰ পৰা উলালো এতিয়া গৈ আছো ঘৰ তামাম বৰখুনৰ বতৰ বাহ ড্ৰাইভিং ৱৰ্ডছ ঘৰ বতৰ ঠিক আছে ড্ৰাইভিং ৱৰ্ডছ তো আৰু জিমৰ পৰা উলাই মেলি নহয় একদম বজাৰ মানে কি আৰু শাক লৈছো আৰু 10 টকা মানৰ জলকীয়া লৈছো মজা আজি একদম তামাম বঢ়িয়া খানা খাম যেহেতু একদম বৰষুণ ন হা অলপ গ্লাছখন খুলি দিও নেকি একদম বৰষুণ চৰষুণ পৰি যাব অলৰেডি পৰিছে এই বৰষুণে চাওক এয়া যাব আপোনালোকক দেখুৱাই থাকিম আমি বোলে আমি কি কৰি থাকো এক্সাইটমেন্ট লেভেল ইমান হাই হৈ গৈছে মানে এটা ৱৰ্ড দুবাৰ কৈ আছো মানে আজি এক্সাৰসাইজ কেনেকুৱা লাগে একদম মজা আজি বুলি নহয় সদায় ভালে লাগে কাৰণ একদম ধাম ধুম মাৰো ন ৰখাৰকি সিস্টেম নাই এখানে ভাল লাগে মোৰ মানে এক্সাৰসাইজ যেতে কৰো ন কৰি থাকিলে একদম পটাপট মানে মই এক্সাৰসাইজ বুলি নহয় যি কোনো কাম মই পটাপট হলে বহুত ভাল পাওঁ একদম জলদি জলদি হৈ গলে আৰু মই এইটো মাথাত চলি থাকে ঘৰত আহি পেলাই মোৰ আৰু বহুত কাম আছে গোটেই কামখিনি শেষ কৰিব লাগে সেই কাৰণে পটাপট ভাল লাগিছে কৰিবলৈ আজি আছিল আমাৰ শোল্ডাৰ ন শোল্ডাৰ ট্ৰাইচেপছ আৰু আজি মই শাৰ্ট টি-শাৰ্টটো পিন্ধি আহিছো ঘৰ আহি পালো আৰু আহিয়ে যেতিয়া দেখো গুটে কাম কৰা আছে মানে অফকোৰ্স মই কৰি থৈ গৈছো যোৱাৰ টাইমত মানে জিমত যাওঁতে কৰি থৈ গৈছিলো আৰু এনেকুৱা হলে ন মনটো ভাল লাগি যায় বা যেতিয়া আহি পেলাই দেখো আৰু জিমৰ পৰা অলৰেডি টায়াৰ্ড মানে ভাগৰ লাগি কিনে আহে আকৌ যদি আহি পেলাই দেখো যে ঘৰ লেতেৰা হৈ আছে পুৰা ঘূৰি যায় আৰু যিয়ে নহওক মোৰ এতিয়া হৈ গ'ল মানে কি আহি পালো এতিয়া বাকিখিনি কৰো আৰু যি অলপ আছে এল'ভেৰাখিনি দেখুৱাবলৈ বহুতে কৈ আছিলে দেখুৱাই দিছো পানী দি থকা হৈ আছে কিন্তু মানে অলপ শুকাই গৈছে যিহেতু ৱেডাৰ বতৰটো এনেকুৱা ন কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ ধূলি বালি সেইকাৰণে উপায় নাই আৰু দুইটাৰে ৰাতিপুৱাৰ খাদ্য যোগাৰ হৈ গ'ল এতিয়া খালে হ'ল হাজু হলো মাছ বাছিবলে সেইদিনাখন বোলে বহুত গোন্ধ পাইছে আৰে বহুত দেৰিলৈকে গোন্ধ থাকে সেইকাৰণে মই বোলো আজি এনেকৈ মাৰি লওঁ তেতিয়া গোন্ধ নাপায় এতিয়া মই শাক বাচিম আৰু এইফালে মাছ বাচিব ঠিক আছে অ'কে হৈছে নাই ঠিকে আছে দে হ'ব এটা কেনেকৈ বাচিম এতিয়া ফুটা এটা কৰি নালাগে অলপ খুলি দিছেনে এবাৰ ঢিলা কৰি দিম অঁ ইমান মই প্ৰথমতে হাতখন সৰু পলিথিন আনছা এইটো এইটো বা নিজে গছৰ দুটাই গুৰত ঘাৰা মানুহ এইবোৰ পকৰা যোজনা মাতিছে ডাঙৰ ওচৰত এইটো বহুত ডাঙৰ আছিল সেইকাৰণে মই কৈছিলো এটা সৰু আন সেইফালে মাছ বাচি আছে আৰু কোনে যে কৈছিলে 1 কেজি মাছ আনিবৰ কাৰণে দুটা মানুহৰ কাৰণে মানুহে 1 কেজি সৰু মাছ আনে নেকি বেয়া হৈ যাব খং উঠে এইবোৰ ইমান মাছ খাই বোলে কথা আৰু এইটো বনাম এতিয়া এইটো কি হয় এইটো কি বুলি কয় এইটো ছাৰ কেনুৱা কুইনো কিনো কিবা এটা হয় আৰু আজি খাম এয়া খুতুৰা শাক এতিয়া মই বাচিম ধুনীয়াকৈ ধুম তাৰপিছত কাটিম তাৰপিছত বনাম মানে এইফালে মই ভিজাই থলো ক'লো নহয় কি আছিল নামটো পাহৰি থাকিলোঁ আকৌ কিনোৱা নামে পাহৰি থাকোঁ মই বাছ এতিয়া এইখিনি কৰি লওঁ সেইখিনি হৈ যাব অকণমান থাকি গ'ল আৰু হ'ব এইখিনি ভাজি কি এটা কাম কৰচোন এটা বস্তু মই শুঙিম দেচোন হাতখন দে নকৰোঁ মোক শুনাব হা এই কণ বিলাহী কেইটাই দি মাছটো বনাম ফাৰ্ষ্টতে গুটি কেইটা উলিয়াই লৈ ইয়াৰে
অকণমান ইয়াতে মাছ মেকুৰীকো খাব দি থৈ দিছোঁ আৰু আহি আছে একদম কাকা মাৰি আছে এইফালৰ পৰা তো মই বহাই দি আহিছোঁ মাছ ফ্ৰাই হৈ গ'ল এতিয়া মই জোল বনাম কণ বিলাহীৰে সৈতে কণ বিলাহীকেইটা দি দিম য'ত মাছ ভাজিছিলোঁ তাতে দি দিছোঁ মই কিন্তু অকণমান বেলেগকৈ বনাম কণ বিলাহীটো ইফালে তেলত বহাই দিছোঁ য'ত মানে মাছ ভাজিছিলোঁ সেই কেৰাহীটোতে মাছখিনি কাঢ়ি পেলাই আৰু এতিয়া মই আদা নহৰু জলকীয়া আৰু পিঁয়াজ লগতে অকণমান সৰিয়হ আৰু পষ্ট সেইখিনি অকণমান মিক্সিত মাৰি ল'ম সেইখিনি মাৰি লৈ পেলাই সেইটোৰ সৈতে দি দিম তই আফু গুটি দি দিছোঁ আৰু একদম অলপ সৰিয়হ এইখিনি পেষ্টটো এতিয়া দি ল'ম তাত অলমষ্ট গ্ৰেভিটো হৈ গৈছে তাৰপিছত এতিয়া মাছখিনি দি দিম সেই তাত থৈ দিছোঁ মাছ বাহ কিমান দিনৰ মূৰত এনেকৈ না কিবা চাই আছে কি কৈছা কিমান দিনৰ মূৰত এনেকৈ না বহুত দিনৰ মূৰত হৈ গ'ল মোৰ এইটো ৰেডি এক চামুচ খাই চাবি এক চামুচ খাইছা মাছ এটা আছে কি কৰিম বোলে মই ধুই থৈছোঁ প্ৰেছাৰ চেছাৰ গোৱা আছে এক চামুচ খুৱাই দিওঁ ৰ গৰম আছে দেই সঁচা ভাল হৈছে নে দৈটো খাই লওঁ ইমান লেতেৰা কৰি দিছ কুচন চুচন বহি কি কৰি কি দিছ লেতেৰা কি হ'ব নহয় অফিচত নগ'লে মানে এইবোৰ কৰি থাকে এইবোৰ একদম বহি ল'ব এনেকৈ আৰু চব লেতেৰা পেতেৰা কৰি থাকে কি কয় বোলে আমি ভাত চাত খালোঁ ভাত চাত খাই মেলি অকণমান মানে কি ইফালে কিবা কাম আছিল মোৰো কাম আছিলে ভিডিঅ'ৰ সেইবোৰ এডিট কৰিলোঁ দিলোঁ ভিডিঅ' এটা আৰু এতিয়া দৈ খাম একো দিয়া নাই নিমখো দিয়া নাই চেনিও দিয়া নাই একো দিয়া নাই মায়ে দিনাখন দি পঠিয়াইছে সৰভগৰ দৈ ন এইটো হা বাইক লৈ যাম নেকি বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে বতৰ পৰ্যবেক্ষণ কৰি এইটো সিদ্ধান্ত তলত ল'ম এইটো সিদ্ধান্তত উপনীত হ'ম যে গাড়ী লৈ যাম বাইক লৈ কি যে কৰি থাকে নহয় বা তলাটো তাতে থৈ দিছ এতিয়া আমি যাম মানে ইফালে তাৰ লগৰ এজনৰ ঘৰত তাত যাম নাযাওঁ বুলি কৈছিলোঁ ইমান জোৰ কৰিছে কৈছে যে কোনদিনা আহিবা আৰু একদিন কৈছিল ন এনেকৈ হা কৰি কি আছ এতিয়া ওলাই যাওঁ আৰু এটা লাইট থাকক ন এটা লাইট জ্বলাই থৈ দিওঁ নাই এটা লাইট জ্বলাই আছে বাপৰে বাহিৰত ওলাই পেলাই কিবা ইমান ধুনীয়া বতাহ বৰষুণ দিব জান বতাহ দি আছে বৰষুণ দিব তলা মাৰ আকাশত তৰা আছে নাই সেইকাৰণে বৰষুণ দিবই দিব তামাম বতাহ দিছে তামাম বতাহ সেই বুলি ভাবিলোঁ নাই গাড়ী লৈ যোৱাই ভাল হ'ব নহ'লে বা আহোঁতে ভিজি ভিজি আহিব লাগিব বাছ এতিয়া যাওঁ আৰু কেনেকুৱা যাম বাপৰে কেতিয়াবা ৰৈ আছো ভাগৰ লাগিছে নেকি নাই